এটা সময়ত আমি গৌৰৱ কৰিছোঁ যে কামপুৰ LP স্কুলৰ কিতাপত লিখিত হৈছিলে যে কামপুৰত এটা চুগাৰ মিল আছে। মিলটো বন্ধ হোৱাটো বহুতকেইটা কাৰণ আছে, এটা দুটা কাৰণ নহয়, তেতিয়া ঢেৰ কাৰণ আছে। যিটো সময়ত আমাৰ চবতকৈ পইচাৰ প্ৰয়োজন আছিল, আমাৰ চব ইয়াতে যেতিয়া আমাক এপইণ্টমেণ্ট দিছিল চব বেচেলৰ আছিলে, আৰু তাৰপিছত যেতিয়া ল'ৰা ছোৱালী ঘৰ সংসাৰ হ'ল, তাৰপিছতে ল'ৰা ছোৱালী পঢ়াব লাগে, এনেকুৱা সময়তে আমাৰ মিলটো বন্ধ হৈ থাকিলে। এতিয়া আমি সোমাবলৈ ভয় লাগে। মই আজি কেইবা বছৰ হ'ল মিলটো ভিতৰলৈ সোমাব পৰা নাই। গতিকে এইবিলাক এতিয়া যি হৈছে এচু নহয়, এইবিলাক ডকাইত। আমি এইটো অনুষ্ঠানটো আমাৰ নিজৰ মা বুলি ভাবোঁ, যিটোৱে আমাক খুৱাই আছিলে। আমি সেই মাৰ যদি এনেকৈ ক্ষতি হয় আমি সহ্য কৰি যাওঁ। নমস্কাৰ, মই প্ৰিয়ংকা চহৰীয়া আৰু আজি আমি ঘূৰি আহিছোঁ মুখ্যমন্ত্ৰীলৈ চিঠি লেটাৰ্ছ টু CMৰ এটা নতুন খণ্ডলৈ। এইবাৰ চিঠিখন আহিছে নগাঁৱৰ বৰহমপুৰ সমষ্টিৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰবক্তা সভাৰাম মজুমদাৰৰ পৰা। তেওঁ চিঠিখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি নগাঁও জিলাৰ কামপুৰস্থিত চেনিকলটো পুনৰ উজ্জীৱিত কৰাৰ বাবে আহ্বান জনাইছে। তেওঁ দিয়া চিঠিখন মই বৰ্তমান আপোনালোকক পঢ়ি শুনাম আৰু তাৰ লগতে এগৰাকী কামপুৰৰ চুগাৰ মিলত কাম কৰা প্ৰাক্তন কৰ্মচাৰীৰো কথাখিনি দেখুৱাম যে তেওঁনো কি কয় কামপুৰৰ এই চেনিকলটোৰ বৰ্তমানৰ অৱস্থাটোৰ বিষয়ে, কেনেকৈ ইমান দিনৰ পৰা মিলটো অৱহেলিত হৈ পৰি আছে আৰু তাৰ কৰ্মচাৰীবোৰৰনো কি দশা হৈছে। তেওঁ চিঠিখনত লিখে যে মহোদয়, আপোনাক জনাওঁ যে মই এজন কামপুৰৰ স্থায়ী বাসিন্দা। 1987 চনৰ 20 মাৰ্চত কামপুৰৰ সমবায় চেনিকলটোৰ শুভাৰম্ভ হৈছিল। মিলটো যেতিয়া চলি আছিল অকল কামপুৰেই নহয়, গোটেই নগাঁও জিলাৰ উপৰিও কাৰ্বি আংলং জিলাৰ খেতিয়কেও কুঁহিয়াৰ যোগান ধৰি উপকৃত হৈছিল। পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে অকল কামপুৰেই নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 5,000 লোক মিলটোত কৰ্মৰত হৈ আছিলে। অসমৰ বিভিন্ন যুৱকে মিলটোত কাম কৰি পৰিয়াল পোহপাল কৰিছিল। 2004 চনত মিলটো যেতিয়া হঠাৎ বন্ধ হৈ গ'ল, গোটেই কৰ্মচাৰীৰ জীৱনলৈ অমানিশা নামি আহিল। পাবলগীয়া প্ৰাপ্যখিনিৰ পৰাও তেওঁলোক বঞ্চিত হৈ পৰিল। এটা কথা আপোনাক জনাওঁ যে এতিয়া চেনিকলটোৰ অৱস্থা দেখিলে বেয়া লাগে, কাৰণ চোৰৰ হাতোৰাৰ কোবত চেনিকলটোৰ মূল্যৱান সামগ্ৰী একোৱেই নাই। তেওঁ লিখে যে প্ৰশাসনক বহুবাৰ অনুৰোধ কৰিও তেওঁলোকে একো উত্তৰ নাপালে। গতিকে আপুনি এজন অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী, আপোনাক অনুৰোধ জনাওঁ যে আপুনি কামপুৰ সমবায় চেনিকলটো পুনৰুদ্ধাৰ কৰি নিবনুৱা যুৱকক সংস্থাপন দিয়ে যেন। 4 চনত সম্পূৰ্ণভাৱে মিলটো বন্ধ হৈ গ'ল। মিলটো যেতিয়া চলি আছিলে এই অঞ্চলটোৰ মানুহে নহয়, গোটেই কামপুৰ বৃহত্তৰ কামপুৰ অঞ্চলৰ উপকাৰ হৈছিলে। ইয়াতে মই আগতেও কৈছোঁ এইটো কথা বা সাক্ষাৎকাৰত, ইয়াতে আমাৰ তেতিয়া দিনত প্ৰত্যেক মাহত চেলাৰী নামত 7 লাখ টকাৰ পে'মেণ্ট হৈছিলে, আৰু সেই 7 লাখ টকা 6 লাখ টকা পে'মেণ্ট হোৱাৰ পিছদিনাই কামপুৰ বজাৰত দিছিলে। সামগ্ৰিকভাৱে কামপুৰখনৰ উন্নতি হৈছিল, কামপুৰ অঞ্চলৰ উন্নতি হৈছিলে, আৰু ইয়াতে পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে বহুত মানুহ জড়িত হৈ আছিলে। ইয়াতে কোনোবাই দোকান দি হওক, কোনোবাই ঠিকা কৰি হওক, কোনোবাই খৰি ছাপ্লাই দিছিল, কোনোবাই কুঁহিয়াৰ কেৰিং কৰিছিল। এনেকৈ পেলাই বহুত নিবনুৱা এটা সংস্থাপিত হৈ আছিল। আৰু মিলটো বন্ধ হোৱাত আমাৰ এটা গৰাহৰ মুখলৈ গোটেই অঞ্চলটো সোমাই গ'ল। এটা সময়ত আমি গৌৰৱ কৰিছোঁ যে কামপুৰ LP স্কুলৰ কিতাপত লিখিত হৈছিলে যে কামপুৰত এটা চুগাৰ মিল আছে। এইটো লৈ গোটেই অসমৰ মানুহে অন্ততঃ জানিছিলে, অসমৰ সৰু সৰু ল'ৰা ছোৱালীয়ে পঢ়িবলৈ পাইছিলে যে কামপুৰত এটা চেনিকল আছে। এই সুনামটো আমাৰ কামপুৰৰ একেবাৰে নাইকিয়া হৈ গ'ল। সেইকাৰণে আমি বহুত দুখিত। এতিয়া বিভিন্ন সময়ত বিভিন্ন চৰকাৰ হিচাপত সকলোৱে আমি প্ৰতিনিধি হিচাপে, মিলৰ কৰ্মচাৰী প্ৰতিনিধি হিচাপে প্ৰত্যেকটো চৰকাৰক, প্ৰত্যেকজন সমবায় মন্ত্ৰীক আমি লগ ধৰিছোঁ, এই মিলটোৰ বিষয়ে অৱগত কৰিছোঁ। মিলটো কিবা এটা কৰক, সকলোৱে খালি প্ৰতিশ্ৰুতি দি গ'ল, হ'ব কিবা কৰিম চাম, এনেকৈ কৰি আজি পৰ্যায় পালেগৈ। আজি আনকি এতিয়া বৰ্তমানৰ আমাৰ যিজন বিধায়ক, আমি বিধায়ককো বহুতবাৰ আপত্তি কৰিছিলোঁ যে এই মিলটো যিহেতু নহয়, গতিকে ইয়াতে কিবা এটা অনুষ্ঠান হওক,
অন্ততঃ কামপুৰ অঞ্চলৰ উন্নতি হ'ব, এই জেগাটোৰ উন্নতি হ'ব। তেওঁ আমাক আশ্বাস দিলে, ঠিক আছে আপোনালোকে ভাল খবৰ পাব, 2 মাহৰ পিছত ভাল খবৰ পাব। মই CMৰ লগত কথা পাতিছোঁ, CMে কৈছে যে ইয়াতে এটা প্ৰদূষণমুক্ত এটা ইণ্ডাষ্ট্ৰী হ'ব, আমি সকলোৱে বৰ ভাল পাইছোঁ। সঁচা কথা, এইটো সঁচা। আমাৰ ইয়াতে টেকনিকেল জ্ঞান থকা কাৰিকৰী জ্ঞান থকা বহুত এমপ্লয়ী আছিলে। তেওঁলোকে বয়স যেতিয়া মিলটো বন্ধ আছিল, তেওঁলোকৰ যথেষ্ট বয়স আছিল চাকৰি কৰা, কিন্তু সেই সময়ত চৰকাৰে একো পদক্ষেপ নল'লে। আমি বহুদিন অনুনয় বিনয় কৰিলোঁ, কিন্তু চৰকাৰে একো পদক্ষেপ নল'লে। তাৰ কাৰণে এতিয়া বৰ্তমানটো আৰু সেইখিনি মানুহ প্ৰায় আমাৰ এমপ্লয়ীবিলাক দুৰ্ভিক্ষত পৰি অভাৱ অনাটনত পৰি প্ৰায় সংখ্যক বহুত সংখ্যক কৰ্মচাৰী ইতিমধ্যে মৃত্যুমুখত পৰিলে। আৰু যিখিনি জীয়াই আছে মানে মৰি জীয়াই থকাৰ দৰে আছে, অভাৱ অনাটনত জীয়াই আছে। আমাক VIS দিলে সঁচা কথা, কিন্তু VISটো আমাক এনেকুৱা দিলে 3-4টা কিস্তিত 5 বছৰমানৰ মানে মূৰে এনেকৈ দিলে, যিখিনি নেকি মানুহে একো কামত লগাব নোৱাৰিলে। যিকেইটা পইচা পালে, সামান্য পইচা, আমাৰ ইয়াতে দৰমহা পাতি কম আছিল, সামান্য পইচা পালে, সেইকেইটা পইচাও কিস্তিকে পোৱা বিনিময়ত কি হ'ল, ধাৰ কৰি খাই মানুহে পইচাটো পালে ধাৰটো মাৰে। খালি সেইটোৱে কৰিব পাৰিলে, তাৰ বাহিৰে একো কৰিব নোৱাৰিলে। যিটো সময়ত আমাৰ চবতকৈ পইচাৰ প্ৰয়োজন আছিল, আমাৰ চব ইয়াতে যেতিয়া এমপ্লয়ী আমাক এপইণ্টমেণ্ট দিছিল, চব বেচেলৰ আছিলে। আৰু তাৰপিছত যেতিয়া ল'ৰা ছোৱালী ঘৰ সংসাৰ হ'ল, তাৰপিছতে ল'ৰা ছোৱালী পঢ়াব লাগে, এনেকুৱা সময়তে আমাৰ মিলটো বন্ধ হৈ থাকিলে। গতিকে কৰ্মচাৰীবিলাকে বহুত কষ্টত ভোগ কৰিব লগা হ'ল, যাৰ বিনিময়ত ল'ৰা ছোৱালীবিলাকক সঠিক দিশত পঢ়াব নোৱাৰিলে, তেওঁলোকৰ ইচ্ছা অনুযায়ী শিক্ষা দিব নোৱাৰিলে, এনেকুৱা বহুত সমস্যা গ'ল। আমি প্ৰথম অৱস্থাত যেতিয়া ইয়াতে অকণমান মানে লুটপাট আৰম্ভ হৈছিলে, সেই সময়ত আমি DC, নগাঁও DC, তেতিয়া জয় বালাজী DC আছিলে, DCক আমি অৱগত কৰিছোঁ, SPক, কামপুৰ চাৰ্কল অফিচ, কামপুৰ থানা, সকলোতে আমি জনাইছিলোঁ। তেওঁলোকে একো পদক্ষেপেই নল'লে। আনকি মিনিষ্টাৰক ক'লোগৈ এইটো কথা যে এনেকুৱা হৈ আছে, মিলটো ধ্বংস হৈ আছে, চোৰে লুটপাট কৰি আছে, আৰু আমি প্ৰশাসনক জনাইছোঁ, কোনো কোৱা নাই, আপুনি কিবা এটা কৰক। তেওঁ তেতিয়া গৌতম বৰা মিনিষ্টাৰ আছিলে, তেওঁ একো পদক্ষেপ নল'লে। যাৰ বিনিময়ত আজি বস্তু নি 80% ধ্বংস হৈ গ'ল, আৰু 20% মাত্ৰ আছে। এইখিনিও যদি চৰকাৰে অন্ততঃ কিবা সৎ কামত লগাই ক'ৰবাত বিক্ৰী কৰি পেলাই হ'লেও অন্ততঃ হেৰি কৰিব পাৰিলেহেঁতেন, অন্ততঃ কিবা এটা অনুষ্ঠান গঢ়াত অলপ সহায় হ'লহেঁতেন। আমাৰ কৰ্মচাৰী এতিয়া VISটো দিলে যদিও আমাৰ PFত কেইটামান জমা পইচা আছিলে, সেই পইচাকেইটা পাবলৈ আমি 6-7 বছৰ এতিয়া মানে হাবাথুৰি খাই আছোঁ, পইচাটো পোৱা নাই। আমাৰ লিকুইডেটৰ আছে নগাঁৱত, এই ডেপুটি ৰেজিষ্ট্ৰাৰ কোঅপাৰেটিভ, তেওঁ লিকুইডেটৰ হয়। তেওঁলোকে পইচাটো অলৰেডি আমাৰ PF অফিচত জমা দিলে, 1,70,00,000 টকা আমাৰ তাত জমা হৈ আছে। সেই পইচাটো আজিলৈকে আমাক এমপ্লয়ীক ডিষ্ট্ৰিবিউট কৰি দিয়া নাই, কোনে কিমান পাব এমপ্লয়ী একাউণ্টত দিব পৰা নাই। আমি সেইটো কাৰণে এতিয়া হাহাকাৰ কৰি আছোঁ। আমি কিমান বাৰ অহা যোৱা কৰিছোঁ, কিমান বাৰ কাৰোবাক অনুৰোধ কৰি আছোঁ, কিবা কৰি আছোঁ, কিন্তু এতিয়ালৈকে আমি সেই পইচাটো পাবলৈ সক্ষম হোৱা নাই। অন্ততঃ সেইটো পইচা পালে আমি মিনিমাম কি কয় পেঞ্চন এটা পাম এই PF অফিচৰ পৰা। সেই পইচাটো যেতিয়া হ'ব আমাৰ একাউণ্টত সোমাব, তেতিয়াহে আমাক পেঞ্চনটো দিব। কি ক'ম, ইয়াতে মানে মিলটো বন্ধ হোৱাটো বহুতকেইটা কাৰণ আছে, 1-2টা কাৰণ নহয়, তেতিয়া ঢেৰ কাৰণ আছে। প্ৰথম কথাটো, সেই সময়ত উগ্ৰপন্থী আমাক বহুত অসুবিধা আছিলে। আমাৰ লোকেলত কুঁহিয়াৰ নাছিলে, আমাৰ নগাঁও জিলাত এইটো পৰ্যাপ্ত পৰিমাণৰ মিলটো চলাব পৰাকৈ কুঁহিয়াৰ নাছিলে। আমি যিটো নেকি কাৰ্বি আংলঙৰ NCLত নিৰ্ভৰ কৰিব লগা আছিল, আৰু সেই সময়ত তাতে উগ্ৰপন্থীৰ বহুত হেৰি আছিলে, সক্ৰিয় আছিলে, যি কাৰণত নেকি আমি সেইটোত বহুত বাধা পাইছিলোঁ। সেইটো এটা মূল কাৰণ আছিলে মিলটো বন্ধ হোৱা। আৰু অন্যান্য কাৰণো আছে বাৰু, সেইবিলাক প্ৰশাসনে ভালকৈ জানে, কিন্তু সেইটো এটা মেইন কাৰণ আছিলে। অন্ততঃ কামপুৰ পুলিচে যদি অকণমান কিবা এটা ইনিচিয়েটিভ ল'লেহেঁতেন, কামপুৰ থানাখনে যদি ইনিচিয়েটিভ ল'লেহেঁতেন, অন্ততঃ এই চোৰাং কাৰবাৰটো বন্ধ কৰিব পাৰিলেহেঁতেন, নিশ্চয় পাৰিলেহেঁতেন। এদিন বা দুদিন আহকচোন, যিকোনো সময়ত আহক, 24 ঘণ্টাৰ ভিতৰত যেতিয়াই নাহক, তেতিয়াই ইয়াতে চোৰ ভিতৰতে পাব। দিনে ৰাতি গাড়ী সোমোৱাই পেলাই ভিতৰৰ পৰা বস্তু নি থাকে। গতিকে আমি প্ৰশাসনকো এইপিনৰ পৰা আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ যে অন্ততঃ কিবা এটা কৰক, অন্ততঃ যিখিনি এতিয়ালৈকে আছে অৱশেষ, সেইখিনিকে অন্ততঃ ৰক্ষা কৰাৰ কিবা এটা ব্যৱস্থা কৰক। ইণ্ডিয়া টুডে এনিয়ে আনি আছে আপোনালোকৰ কাৰণে গ্ৰাউণ্ড ৰিপৰ্ট অসমৰ বিভিন্ন সমষ্টিৰ পৰা। যদি নিৰ্বাচনীৰ আগতে আপোনালোকেও এনেকুৱা বিভিন্ন সমস্যাৰ কথা ক'ব বিচাৰে, তেন্তে মুখ্যমন্ত্ৰীলৈ চিঠি লিখক আৰু সেইখন চিঠি পঠোৱাওক ইণ্ডিয়া টুডে এনিলৈ। এনেকুৱা ধৰণৰ আৰু বিভিন্ন খবৰৰ বাবে চাই থাকিব ইণ্ডিয়া টুডে এনি অসম। ধন্যবাদ।